Dr. Deepika Deka, Vice Chancellor Simanto Hongkode University of Health Studies. তেখেতক আমি চেষ্টা কৰিছো মই দেখিবলৈ পাইছো ম্যাডাম আপোনাক দেখিবলৈ পাইছো মই থ্যাংক ইউ ভেৰি মাচ আপুনি ইমান আজি দিনটো সময় দিয়াৰ কাৰণে এই গুৱাহাটী যেটো পজিশন হৈছে আজি সো মই আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছো আৰ উই একচুয়ালি গোইং টুৱাৰ্ডছ এ অসজিটো কয় ষ্টেজ 3 বা সামাজিক সংক্ৰমণলৈকে গৈ পাইছো নেকি আমি because all the 4 person whom we had met তেওঁলোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰি নাছিলে yes এটা কথা কও I think we are in the way but মানুহবিলাকে মানে বহুত বস্তু লুকায় তেওঁলোকে মানে আসল কথা নকয় সবৰে মানে প্যানিক হৈছে আৰু ইহঁতে ভাবিছে যে কিবা যদি কৈ দিও কবা গম পাই স্টিগমা এটা হৈছে ইটস আ ষ্টেট অফ প্যানিক যি মানে হৈ আছে অসমত মই যিমান মানে মানুহৰ লগত কথা পাতিছো বা এনেকাৰ কাৰণে বহুত মানুহ লুকাইছেও কিন্তু this is a normal way by which a pandemic or an epidemic spreads so আৰম্ভণিতে তেনেকা হৈছে এতিয়া লাহে লাহে we have to keep in mind যে হ'ব পাৰে যে we are going towards stage 3 বা আগতে আজি মই যাৰ লগত জুনে সাথে লোকক খুদিছো ভালকে মানে হিষ্ট্ৰি বিলাক লব পাৰা নাই and they all have high risk factors কিছুমানে ডক্টৰে পেশেন্ট চাইছে বা বেলেগ ছোৱালীজনী দীপিকা তাই মানে কাম কৰি আছিল মাকৰ গ্ৰাণ্ডমাদাৰৰ লগত সেইকাৰণে কন্টাক্ট হিষ্ট্ৰিটো ওলাইছে আচলতে অলপ অলপকে হেল্ল' হয় ম্যাডাম ষ্টেজ 3 এটা ভয় অৱস্থাত গুৱাহাটী মানুহৰ যেটো ব্যৱহাৰ আপোনাৰ যিমান টিভিত কক যিমান মিনিষ্টাৰে কক যিমান পুলিচে মাৰক তাৰ পিছতো দেখোন গৈ পেলে মানুহৰ যেটো উদ্ভণ্ডালি মাজে মাজে ভাবো এই যিখিনি বাঢ়িছে অলপ শিক্ষা পাবও লাগে নে গুৱাহাটী এনেকুৱা লাগে কথাবিলাক ভাবিলে খং উঠে যে অকনো মানুহৰ সোশ্যাল ডিস্টেন্সিং বিহেভিয়াৰ সব নোৱা হৈ যায় no সমে ইয়াৰে মানুহবিলাকৰ বিহেভিয়াৰ এনেকাটো হৈছে বহুত আমাৰ WhatsApp আহে এইবিলাক আছে কিন্তু দেখিছো যে মানুহে এক্স্যাক্টলি সবে মানে বুজি পোৱা নাই কথাটো সেইকাৰণে কথাটো অলপমান বেছিকে আৰু অলপমান মানে হাউস টু হাউস মেবি যেনেকে গাঁও চাওবিলাকত এনেকে এনাউন্সমেন্টস কৰে এইবিলাক কৰি পেলাই একদম মানে মাথাত সোমাই দিব লাগে যে কি দৰকাৰ আমাৰ that we need social distancing আমাক লাগে যে মাস্ক পিন্ধিব লাগে আৰু কিবা এটা WhatsApp ওলাইছে যে মাস্ক পিন্ধিব কওঁতে মাস্ক এটা লৈ আহিছে I mean সেইকাৰণে মানুহে এক্স্যাক্টলি জানা নাই so we have to really say teach them in a better way and মই তো আগৰে পৰা কৈ আছো মই see আমি tuberculosis or চাইছিলো pandemics epidemics HIV in fact মই যেতিয়া এইমছত আছিলো the first lady to be delivery of an HIV patient আমাৰ এইমছত হৈছিল কেনেকুৱা প্যানিক হৈছিল আৰু on the other side আৰু কিছুমান আছিল যোনে মানে একেবাৰে প্যানিক নকৰে বা কোনো ভয়ও নকৰে so দুটা এক্সট্ৰিমে বেয়া panic is wrong and you know একদমে ভয় নকৰা এটো ভুল so আমি মানে এটা education number 1 training of the doctors যে ডক্টৰ এজনে কেনেকে হ'ল কাবাৰ যদি জ্বৰ হৈ আছিল কাবাৰ যদি কাহ হৈ আছিল এতিয়া নতুন symptom এটা ওলাইছে which is called muscle pain myalgia আমি মানে হেনেকুৱা ধৰণৰ মানুহবিলাকক টেষ্ট কৰিব লাগিব মানুহবিলাকে নিজেও জানিব লাগিব কিন্তু মাইলজিয়া বলা এই ধৰণৰ যেটো মাসল পেইন হয় এটো খুব সহজে হোৱা সিম্পটম তো এনেকুৱা সাধাৰণতে এনেকুৱা বতৰত আমাৰ সকলোৰে হয় দেখোন বস্তুটো অলপমান গা বিষাই dengue and chikungunya so these are something that sabo lage je good driver hobe itna kon jabula ase patai ka je tumhar dot ki tumhar real sakti ठीक है मुझ बिजली का इतना को पता चला है कल वो मैंने भले बिकॉज़ सिंपल कैन so कितना कभी जानी बोले लाइक but at the same time we really have to educate and office or but it is going to we have to live with corona जिनका देखा গৈছে যে বহুত দিনলৈকে চলিবতে লাগছে so আমি যেনেকে HIV লগত যায় আছো টিউবাৰকুলোছিছৰ লগত যায় আছো তেনেকে আমি কৰোনাৰ লগতো যায় আছো লাগিব এটা সময় আছিল যে টিউবাৰকুলোছিছ হোৱা বুলি ক'লে ইট ইজ লাইক আ ডেথ সেন্টেন্স বা HIV হোৱা বুলি ক'লে মানে ইউ নো ইট ওয়াজ লাইক ডেথ সেন্টেন্স again so এতিয়া কৰোনাৰো এনেকুৱা হৈছে মানুহে যে ইনফেকচন হোৱা বুলি ক'লে লগে ভাবে যে মৰিলো আপোনাৰ কিছুমান কলিগে
ইনক্লুডিং এইমছৰ প্ৰেজেণ্ট ডাইৰেক্টৰে কৈছে যে জুন জুলাই মাজতে ইণ্ডিয়াই পিকটো পাব যে ডু ইউ এগ্ৰি টু ছাবস্ক্ৰাইব টু দ্যাট ভিউ যে আমি পিকটো পাবলৈ এতিয়াও বাকী আছে Almost there of any pandemic or epidemic, there is initially a very high mortality, morbidity, very high mortality, morbidity এনেকুৱা হয় তাৰপিছত গৈ থৈ পেলাই প্লাটু এটা হয় তাৰপিছত লাহে লাহে কমি যায় আপুনিতো ইয়াতে দেখিছেনে এনকেফালাইটিছ কেনেকুৱা হৈছিলে they usually last for about 3 months 6 months so hopefully এইটো যদি তেনেকে গুচি যায় তেতিয়া বৰ ভাল হ'ব কিন্তু যদি like the Spanish flu হেনে যিটো 2 বছৰ 3 বছৰ গৈছিলে you just cannot predict কি হ'ব so হেকাৰণে ইতিয়াৰ কাৰণে we have to take the utmost precautions that it doesn't become stage 3 we have to be on a war footing if necessary মই আগতেই কৈছিলোঁ যে আৰ্মি কানিব লাগে যদি য'ত মানে মানুহে পুলিচ যাব নোৱাৰে তাতে army you don't have to have the people who are fighting in Kargil why don't you take the para our military forces and use them to really do the needful in a proper way মই মানে কেনেমান আগতে ক'বাত গৈছিলোঁ যে দেখিছোঁ যে আৰু আপোনালোকেও দেখিছে even in the towns people are not behaving as they should মই আপোনাক so we should be screening at all points মোৰ মনে দি সব বেলা অফিস আছে মই এতিয়া ধৰি আপোনাক যদি মই লাষ্ট মানে বিফৰ আই ওয়াইন্ড আপ দিস সেশন আপোনাক যদি মই এটা ওয়ান পাৰ্টিকুলাৰ আপোনাক ক'বলৈ দিও কোনখিনি জায়গাত আপুনি ষ্ট্ৰেছ কৰিব বিচাৰিব universal testing it is worth putting in money for testing jiman basically test koribol pare mur monedi people should have a eye card or something that shows when did you get your last testing done janeke abroad and all you need to have a testing for all screening diseases teneke dhoroner testing koribo lagibo government has to put in more money for testing not only just the symptomatic patients because বেছিভাগ মানুহ আপুনি দেখিছে এচিম্পটমেটিক আপুনি যদি কিবাত গৈ আছে তে মই নাজানো যে মোৰ ড্ৰাইভাৰটোৰ কি জানি এচিম্পটমেটিক হৈ আছে বা the person sitting next to you in your office তেওঁৰ কি জানি asymptomatic carrier so you don't know so you need to have as much testing as possible I'm sure testing will be a better procedure a better way of managing this problem Thank you, madam. আপোনাৰ লগত মই খিনি কথা যথেষ্ট আমাৰ সংযোগ কৰাৰ সুবিধাও হৈছে যে thank you once again যে আপুনি স্পেসিফিক্যালি কৈছে বেসিক্যালি পইণ্ট নম্বৰ 1 যে টেস্টিং কৰিব লাগিব 2 নম্বৰ কথা যে আমি পাৰিলে আপুনি আৰ্মি কথাও কৈছে ভেৰি ষ্ট্ৰিক্ট কথাও কৈছে এনিৱে আপোনাৰ সাজেশন বিলাক আমি খুবে ভালকে লৈছো আৰু ডেফিনেটলি দৰ্শকৰ এই বিষয়ে বিচাৰ কৰিবকে এই সময়তে